এইটো ৰাজীৱ নগৰ টিভি টাৱাৰৰ কাকত আছে। টিভি টাৱাৰখন সেইটো সাইডত আছে। এইটো মই এতিয়া ৰাতি 10টা মান বাজিছে। লাষ্ট অৰ্ডাৰ আছিলে এতিয়াৰ মানে লাষ্ট অৰ্ডাৰ সৰি এক মিনিট এতিয়াৰ মানে লাষ্ট অৰ্ডাৰ আছিলে। তো ৰাজীৱ নগৰ আছিলে। মই ভাবা নাছিলোঁ আজি এই আপখন উঠিব। তো মই নিউ মোশনখন নতুন লৈছোঁ, ট্ৰাই কৰিছোঁ, উঠি গৈছোঁ। মোটামুটি ৰাজীৱ নগৰ আপোনাৰ কাইলিপাৰা মেইন ৰোডৰ পৰা 2.4 কিলোমিটাৰ মই ওপৰত উঠি আহিছোঁ। তো উঠা টাইমত মোৰ ৰিক্স আছিলে অলপ, যাৰ কাৰণে মই ভিডিঅ' কৰিব পৰা নাছিলোঁ। এতিয়া মই মানে যোৱা টাইমত ভিডিঅ' কৰা মই কিমানখিনি জেগা উঠি আহিছোঁ। ইহঁতে আহিছিলে আপে আপ আছে। বিৰাট মানে ডাউন আছে। এইটো চাওক কেনেকুৱা ডাউন হয়। চ' মই লাইটখন জ্বলোৱা নাছিলোঁ, চৰি। ভালেই আছে কিন্তু, আৰু আকৌ ফাকে ফাকে দোকানবিলাক আছে ইয়াতে কি কি বিক্ৰী কৰে। ডাইৰেক্ট পাহাৰ হয়। এইটো চাওক এতিয়া কেনেকুৱা আপ আছে। এনেকুৱা টাৰ্ণিং, ইউ টাৰ্ণিং, চব ইউ টাৰ্ণিং উঠি আহি আছে গাড়ী। কেনেকুৱা টাৰ্ণিং আৰু চব ডাম্পাৰ এটা উঠি আহিছে। অলপ চেপা দিয়ে যাওঁ এইটো চাইড দি। গাড়ীবিলাক কেনেকৈ উঠি আছে চাওক। মোৰ মিটাৰটো চাব এতিয়া। মই জাষ্ট 1100 আছে। মই এৰি দিলোঁ, মিটাৰটো নাটানো, কিন্তু তথাপি কেনেকৈ কিমান স্পীডত যায় এইটো চাব। এইটো আপ, এইটো আপ। রাস্তা
তলত দেখা পাইছে আপোনালোকে ৰাস্তাটো কেনেকুৱা আপ আছে চাওক গুৱাহাটী ৰাজীৱ নগৰ হয় আপোনাৰ টিভি টাৱাৰ হয় আপুনি কাহিলীপাৰাৰ পৰা ৰাজীৱ নগৰ হৈ আপুনি GMC হস্পিটাললৈ যাব পাৰে পাহাৰৰ ওপৰ দি এইবিলাক লাষ্ট ব্ৰেকৰ আছে আৰু মই এতিয়া ওলাই আছোঁ কাহিলীপাৰা মেইন ৰোড এতিয়া আমি কাহিলীপাৰা মেইন ৰোড পালোৱে লাষ্ট আপোনালোকক এবাৰ পাহাৰখন মানে আপখন এবাৰ চোৱাই দিছোঁ কোনটো আপ আছিলে এইটো চাওক ইয়াৰ পৰা গাড়ীবিলাক কেনেকৈ উঠি যায় পাহাৰখিনি এইটো চাওক এইটো আছোঁ মই আজিৰ ভিডিঅ' এইখিনিয়ে জাষ্ট আপোনালোকৰ কাহিলীপাৰা মেইন ৰোডৰ পৰা ৰাজীৱ নগৰ যাওঁতে কিমানখিনি আপ কেনেকুৱা আছিলে মই প্ৰথমত হেৰি কৰিব পৰা নাই যিহেতু মোৰ ৰিক্স আছিলে আজি প্ৰথম উঠিছোঁ তো ডাউন পিনে যেতিয়া নামি আহিলোঁ তেতিয়া যিমানখিনি পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বাকী আমাৰ এইটো নিউ ম'শ্যন এইটো নতুন লৈছোঁ আৰু ভালকৈ ডেলিভাৰী দিব পাৰিছোঁ ভাল